Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে নিশ্চয়কৈ গম পাইছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো হৈছে OMR শীট এখন আমি কেনে ধৰণে ফিল আপ কৰিব লাগে বা এখন OMR শীট কেনে ধৰণে ফিল আপ কৰিলে আমি খুব কম সময়ৰ ভিতৰতে গুটেই OMR শীটখন ফিল আপ কৰিব পাৰো তাৰ বাবে একেবাৰে প্ৰথম কথাটো হৈছে তোমালোকৰ 2025 মেট্ৰিক বৰ্ষত OMR শীটখন কেনে ধৰণৰ হ'ব এই OMR আনসাৰ শীটখন যদি তোমালোকে চাব বিচৰা ভালদৰে চোৱা এইখন আছে আমাৰ 2024 ৰ আনসাৰ স্ক্ৰিপ্ট আৰু এইখন আছে আমাৰ 2025 ৰ বাবে ব্যৱহাৰ কৰিব লগা OMR শীটখন ইতে এই দুইখন OMR শীটৰ ক্ষেত্ৰত যদি আমি চাও সকলো বিলাক কথা খুব সুন্দৰকৈ একে নিচিনা দেখা গৈছে কিন্তু এই পাৰ্টটোত চোৱাচোন এই ফটোখনৰ তলৰ অংশটোত ইয়াত কিবা এটা কোড দিয়া আছিল কিন্তু তাৰ পৰিৱৰ্তে ইয়াত অন্য কিবা এটা বেলেগ লিখা আছে এই বেলেগ লিখা আছে কি সেইখিনি কথা আমি খুব সুন্দৰকৈ আলোচনা কৰিব লাগিব আৰু এইখিনি কেনে ধৰণে ফিল আপ কৰিব লাগিব সেই কথাটো তোমালোকক খুব সুন্দৰকৈ এই ভিডিওটোৰ দ্বাৰা আজি বুজাই দিম গতিকে আসুন ওয়ান বাই ওয়ান আমি OMR শীটৰ ঘৰবিলাক কেনেদৰে ফিল আপ কৰিব লাগে সেই কথাবোৰৰ ওপৰত এবাৰকৈ ডিসকাস কৰিলো গতিকে ইয়াৰ পিছৰ স্লাইডখনলৈ তোমালোকৰ গৈছো চোৱা ফাৰ্স্ট ইংলিশ আৰু আসামিজ দুইটাতে মই স্ক্ৰিনত উলিয়াই ৰাখিছো তোমালোকৰ বাবে পঢ়ি দিছো ভালদৰে চোৱা সকলো ম্যাক্সিমাম যেহেতু তোমালোকৰ আসামিজ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী আছে মই তোমালোকক এবাৰ পঢ়ি দিছো আৰু সকলোৱে বুজিবলৈ চেষ্টা কৰিবা ইয়াত কি ক'ব বিচৰা হৈছে প্ৰথম গৰটো লিখা আছে বৃত্তবোৰ সম্পূৰ্ণকৈ কলা কৰিবলৈ কেৱল মাত্ৰ নীলা অথবা কলা ৰঙৰ বল পইণ্ট পেন ব্যৱহাৰ কৰিবা তোমালোকৰ বহুতৰ এটা কনফিউজন আছে যে আমি জেল পেন ব্যৱহাৰ কৰিম নে বল পেন ব্যৱহাৰ কৰিম ইতিমধ্যে কমেন্টত বহুতে এই কথা সুধিছাও যে আমি কেনে ধৰণৰ কলম ব্যৱহাৰ কৰিম তো তাৰ বাবে সঠিক উত্তৰটো তোমালোকৰ কি হ'ব যে আমি কোনো কাৰণত জেল পেন ব্যৱহাৰ নকৰো আমি বল পেনই ব্যৱহাৰ কৰিম আৰু এই বল পেনৰ কালাৰৰ ক্ষেত্ৰত যদি কোৱা হয় তেতিয়াহলে নীলাও কৰিব পাৰা তোমালোকে বা কলাও কৰিব পাৰা এই দুটাৰ ভিতৰত যিকোনো এটা কালাৰ ব্যৱহাৰ কৰিলে হ'ব প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে এটাকৈ বৃত্তহে কলা কৰিব লাগিব অৰ্থাৎ প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত এটাকৈ অপচন আমি কাৰেক্ট অপচন হিচাপে চুজ কৰিব লাগিব আৰু হেতুকে আমি কালাৰ কৰিব লাগিব বৃত্তটো কলা কৰিলেহে মূল্যাঙ্কন কৰা হ'ব যধে মধে যদি তোমালোকে ডট এটা দি থৈ আহা শুদ্ধ চিহ্ন এটা দি থৈ আহা তেনে ধৰণৰ কথাবোৰ কাউন্ট কৰা নাযাব এই ক্ষেত্ৰত কি কৰা হ'ব কেৱল মাত্ৰ তুমি যেটো সম্পূৰ্ণৰূপে ডাৰ্ক কৰিবা তাকহে আনসাৰ হিচাপে বিবেচনা কৰা হ'ব তলত দিয়া উদাহৰণ কেইটা খুব মনোযোগেৰে চোৱা এবাৰ যে ইয়াত শুদ্ধ প্ৰক্ৰিয়া এটা দেখুৱা হৈছে আৰু এটাত অশুদ্ধ প্ৰক্ৰিয়া দেখুৱা হৈছে শুদ্ধ প্ৰক্ৰিয়াটো খুব ভালদৰে মনোযোগেৰে চোৱা শুদ্ধ প্ৰক্ৰিয়াটো মই তোমালোকক দেখাব ট্ৰাই কৰিছো চোৱা ভালদৰে চোৱা ইয়াত সম্পূৰ্ণৰূপে ডাক কৰা হৈছে ধৰি লওক কোৱেশ্চন নম্বৰ 1 ৰ আনসাৰটো এ অপচনটো কাৰেক্ট তেতিয়ালে এ অপচনটো কাৰেক্ট হোৱাৰ লগে লগে এ অপচনটোত আমি কি কৰিব লাগিব খুব সুন্দৰকৈ বাবলটো ফিল আপ কৰিব লাগিব এতিয়া তাৰ বিপৰীতে অন্য এজন ছাত্ৰই কি কৈছে এটা অশুদ্ধ প্ৰক্ৰিয়া অৱলম্বন কৰিছে তেখেতে কি কৰিছে এটা কোৱেশ্চন নম্বৰ 1 ৰ এগেইনষ্টত থকা যেটো এ অপচন সেই অপচন অৰ্থাৎ ছাত্ৰজনে জানে যে সেই কোৱেশ্চনটোৰ আনসাৰটো কিমান এ হয় কিন্তু ঘটনাটো হৈছে ছাত্ৰজনে OMR শীটত যেতিয়া ফিল আপ কৰিবলৈ গৈছে তেতিয়া তেখেতে কি কৰিছে সেই এ অপচনটোত এটা শুদ্ধ চিন দি থৈ আহিছে কাৰণ ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে টিক দা কাৰেক্ট আনসাৰ বুলি আমাৰ এই ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰি আহিছে গতিকে টিক দা কাৰেক্ট আনসাৰৰ দৰে নহয় ইয়াত কি কৰিব লাগিব আমি সম্পূৰ্ণৰূপে ঘূৰণিয়াটো যেটো বৃত্ত থাকিব সেই বৃত্তটোক আমি কালাৰ কৰিব লাগিব আৰু কালাৰ কৰি দেখাব লাগিব অন্য এজন ছাত্ৰৰ ক্ষেত্ৰত যদি আমি ক'ব বিচাৰো কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰটো ধৰি লোৱা হৈছে বি তেতিয়ালে বি অপচনটোৰ স্থানত অশুদ্ধ প্ৰক্ৰিয়া অৱলম্বন কৰিছে বি অপচনটোত কি কৰিছে ক্ৰছ চিহ্ন এটা দিছে কাৰণ আমি জানো যেটো উলিয়াবলৈ কোৱা হৈছে তাত মাৰ্ক কৰি থৈ আহিলে আমি টিক দা কাৰেক্ট আনসাৰত আমি নম্বৰ পাইছিলো কিন্তু এতিয়া তেনে ধৰণৰ কথা নহব এতিয়া কি কৰা হ'ব সম্পূৰ্ণৰূপে আমি নীতি নিয়মৰ মাজত আবদ্ধ থাকি পেলাই কালাৰ কৰিব লাগিব সি অপচনটো কোৱেশ্চন নম্বৰ 3 ক্ষেত্ৰত যদি চোৱা যায় কোৱেশ্চন নম্বৰ 3 ক্ষেত্ৰত ছাত্ৰজনে কি কৰিছে সেই একে ধৰণৰ এনে ধৰণে কালাৰ কৰিছে আৰু 4 অপচনটোত কি কৰিছে কোনোবা এজন ছাত্ৰই ধৰি লয় এনেকুৱা হ'ব পাৰে যে তোমাৰ কোৱেশ্চন 4 অপচনটো ধৰিলা ডি অপচনটো তোমাৰ বাবে এটা কাৰেক্ট অপচন কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰটো ডি বুলি তুমি কাৰেক্ট অপচন হয় কিন্তু তুমি কি কৈছে তুমি মাৰ্ক কৰা আগতে তুমি গম তোমাৰ মনত লৈ আহিল যে সি অপচনটোহে তোমাৰ বাবে কাৰেক্ট তুমি মনতে ভাবিবলে তুমি সি অপচনটো তুমি ইতিমধ্যে মাৰ্ক কৰিলা মাৰ্ক কৰাৰ পিছত পৰীক্ষা শেষৰ সময়ত তোমাৰ মনত পৰিছে যে তোমাৰ বাবে ডি অপচনটোহে কাৰেক্ট আছিল ইতি ডি অপচনটো যদি তুমি কাৰেক্ট বুলি তুমি গম পালা কিন্তু তুমি এতিয়া কি কৰিব নোৱাৰা আৰু সি অপচনটো যেহেতু তুমি ইতিমধ্যে মাৰ্ক কৰিলা তুমি শুদ্ধ কৰা কোনো ধৰণৰ পসিবিলিটি নাই আৰু তুমি শুদ্ধ কৰিব নোৱাৰা গতিকে এই ক্ষেত্ৰত খুব সাৱধান হোৱাটো প্ৰয়োজন কেনে ধৰণে আমি সেই ঘৰবিলাক ফিল আপ কৰিম সেই কথাটোৰ ওপৰত খুব নজৰ দিব লাগিব গতিকে ইংলিশ
মিডিয়াম আছামিজ মিডিয়াম এই সকলোবোৰ একেধৰণে লিখা আছে এই তলৰ কথাকেইটা খুব ইম্পৰ্টেণ্ট মই বিভিন্ন এবাৰ টেষ্ট পৰীক্ষাত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখিছোঁ যে OMR ছিটখনৰ যিটো পিছফালটো সেই পিছফালটোত কি কৰিছে কেলকুলেশ্যন কৰিবলৈ ব্যৱহাৰ কৰিছে আচলতে সেইটো কোনো কাৰণত হ'ব নোৱাৰে তোমালোকে কোনো কাৰণত OMR ছিটখনৰ লগত তেনেধৰণৰ ধেমালি নকৰিবা কিয়নো OMR ছিটখনত যদি তোমালোকৰ স্কেচ পৰে অলপ ফাটি যায় বা পানী টোপাল পৰিছে এনে ধৰণৰ কিবা যদি গণ্ডগোল হয় তেতিয়ালে সেই OMR ছিটখন ৰিজেক্ট পৰ্যন্ত হ'ব পাৰে গতিকে তোমালোকে OMR ছিটখন খুব মৰমেৰে খুব সাৱধানতাৰে গোটেই ঘৰবিলাক তোমালোকে যি ভাবিছা যিবোৰ উত্তৰ হয় বুলি ভাবিছা সেইবোৰ ফিল আপ কৰিবা তাৰপিছত উত্তৰ এবাৰ চূড়ান্ত হয় এখানে এইটো কথা কলো আমি OMR ছিটৰ পৃষ্ঠাটো কোনো ধৰণৰ কালাৰ কৰিব মানা কৰিছো প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নিৰ্দিষ্টকৈ এটাতকৈ বেছি বৃত্ত কলা কৰিলে সেই প্ৰশ্নৰ মূল্যাঙ্কন কৰা নহব এই মই অলপ আগতে কলো যে সি অপচনটো তুমি কাৰেক্ট বুলি ভাবিলা কালাৰ কৰিলা তাৰপিছত তুমি ডি টোহে গম পালা কাৰেক্ট বুলি তেতিয়া তুমি ডি টোত কালাৰ কৰিব গলে কিন্তু কোনো এটা সেই কোৱেশ্চনটো মাৰ্ক তুমি আলটিমেটলি নোপোৱা গতিকে এনে ধৰণৰ কথাবিলাক থাকিব তোমালোকৰ বাবে সেই কথাখিনি খুব গুৰুত্ব সহকাৰে লবা নেক্সট পাৰ্টটোলৈ মই গৈছো তোমালোকৰ বাবে OMR ছিট ফিল আপ কৰিবৰ বাবে মই ইতিমধ্যে এটা ভিডিও তোমালোকলৈ বনাইছো যে কোনটো কলম আমি ব্যৱহাৰ কৰিম মই তোমালোকক এই ধৰণৰ এটা কলমৰ কথা যোৱাটো ভিডিওত মই কৈছো এই ভিডিওৰ মই ডেসক্ৰিপচনত আগৰ ভিডিওটোৰ লিংকটো মই তোমালোকক দি দিম তোমালোকে চাই ল'বা এবাৰ কেনে ধৰণৰ কলম আমি ব্যৱহাৰ কৰিছো নৰ্মেল কলমটো আমাৰ এটো আৰু এটো হৈছে আমাৰ স্পেশাল বল পেন যিটো দ্বাৰা আমি OMR ছিট ফিল আপ কৰিলে খুব কম সময়ৰ ভিতৰতে ঘৰবোৰ ফিল আপ কৰিব পৰা যাব গতিকে এটো পেনটোৰ বিষয় তোমালোকে এবাৰ চাই ল'বা নেক্সট আমাৰ আহিছে এতিয়া যে আসলতে OMR ছিটখনৰ যিখন আনসাৰ স্ক্ৰিপ্ট হ'ব OMR তাৰ ওপৰৰ কথাখিনি কেনেকুৱা হ'ব একদম কথাখিনি গুৰুত্ব সহকাৰে এবাৰ ভালদৰে শুনি লোৱা ইয়াত তোমালোকৰ কি দেখিব OMR আনসাৰ স্ক্ৰিপ্টখন যিখন হ'ব তাত তোমালোকৰ নিজৰ ফটো লগোৱা থাকিব তাৰ তলতে তোমাৰ সাইনটো থাকিব আৰু ইফালে সাবজেক্ট কোড হিচাপত থাকিব তোমালোকে এই কামটো খুব সম্ভৱ টেষ্ট পৰীক্ষা বিলাকত ব্যৱহাৰ কৰিছা সাবজেক্ট কোড যেনেদৰে ইংলিছৰ বাবে সাবজেক্ট কোডটো C1 মেথছৰ বাবে C2 সায়েন্সৰ বাবে C3 আৰু সোশিয়াল সায়েন্সৰ বাবে C4 এই কোডবিলাক তোমালোকে ইয়াত ব্যৱহাৰ কৰিব লাগিব গতিকে C2 মেথছৰ বাবে যদি কওঁ C2 আৰু তাত কি আছে জেনাৰেল ম্যাথমেটিক্স এনেদৰে লিখিব লাগে আৰু হেতু আমি স্কুলৰ পৰীক্ষা বিলাকত লিখিবলৈ কওঁ কিন্তু এই মেট্ৰিক পৰীক্ষা তোমালোকক কিন্তু এইবোৰ কোনো ধৰণৰ ভৰাব নালাগে হেবোৰ আলটিমেটলি ওপৰৰ পৰা সেৱাৰ পৰা যেতিয়া তোমালৈ এই কাগজবিলাক এই OMR ছিটখন আহিব তোমাৰ পৰা আলটিমেটলি এইবোৰ সব ভৰুৱা হৈ আহিব তুমি মাত্ৰ চেক কৰিবা এবাৰ যে ফটোখন তোমাৰ হয় নে নহয় সাবজেক্টটো মিলিছে নে নাই তোমাৰ নামটো শুদ্ধ হৈছে নে নাই ৰোল নাম্বাৰ শুদ্ধ হৈছে নে নাই ৰেজিষ্ট্ৰেচন নাম্বাৰ শুদ্ধ হৈছে না তুমি যিটো চেণ্টাৰত পৰীক্ষা দিছা সেই পৰীক্ষা চেণ্টাৰটো শুদ্ধকৈ লিখা আছে নে নাই তো কিছু সময় আগতে আমি কৈ আহিছো যে 2024 আৰু 2025 ৰ OMR ছিট দুখনৰ মাজত এটা সৰু পাৰ্থক্য আছে সেই পাৰ্থক্যটো হৈছে যে ইয়াত সিৰিজ আহিব আগতে কোনো ধৰণৰ সিৰিজ হোৱা নাছিল কিন্তু এই সিৰিজৰ প্ৰক্ৰিয়াটো CBSEত বহু পুৰণি প্ৰক্ৰিয়া সেবাত নতুনকৈ এই ব্যৱস্থাপনাটো অনা হৈছে সিৰিজ তোমালোকৰ বাবে 4টা সেট দিয়া থাকিব A B C D 4টা সিৰিজ থাকিব আৰু এই সিৰিজ 4টাৰ ভিতৰত তোমাৰ কোৱেশ্চন পেপাৰখনত A B C D ভিতৰত যেটো সিৰিজ তোমাৰ কোৱেশ্চন পেপাৰখনত লিখা থাকিব সেই মতে তুমি ইয়াত ফিল আপ কৰিবা ধৰি লোৱা তোমাৰ কোৱেশ্চন সেটটো তোমাৰ পৰিছে B তেতিয়া তুমি ইয়াতে B পইণ্টত কি কৰিব লাগিব কালাৰ কৰিব লাগিব যেনেদৰে OMR ছিট নৰমালি ফিল আপ কৰিব কি কিছা ঠিক সেইদৰে A B টো তোমালোকে ফিল আপ কৰিব লাগিব এতিয়া আমি ইয়াৰ পিছৰ স্লাইডখনলৈ আগবাঢ়ো পিছৰ স্লাইডখন তোমালোকক চোৱা এইখন তোমালোকৰ হৈছে নৰমালি তোমালোকৰ যিখিনি মাৰ্ক ফিল আপ কৰিবলগীয়া ঘৰবোৰ যেনে কোৱেশ্চন নম্বৰ 1 ৰ এগেইনষ্ট 4টা অপচন 2 ৰ এগেইনষ্ট 4টা অপচন প্ৰত্যেক আপ টু একদম 45 তো 4টা এনেদৰে অপচন তোমালোকৰ বাবে লিখা আছে এটা তলত তোমালোকৰ বাবে এনে ধৰণৰ দুটা ঘৰ থাকিব তাত কি লিখা আছে ফুল সিগনেচাৰ অফ দা ক্যান্ডিডেট উইথ ডেট তো ছাত্ৰজনৰ ক্ষেত্ৰত লেফট সাইডৰ যেটো ঘৰ থাকিব তাত ছাত্ৰজনৰ নিজা সম্পূৰ্ণ সহিটো মাৰিব লাগিব আৰু তলতে তোমালোকে লগত কি লিখিব লাগিব ডেটটো লিখিব লাগিব যিদিনাখন তোমালোকৰ পৰীক্ষা থাকিব সেই পৰীক্ষা ডেটটো তোমালোকে তাত ফিল আপ কৰিব লাগিব এই খুৱাতৰ ঘৰটো যেটো থাকিব ৰাইট সাইডৰ সেই ঘৰটো তোমালোকৰ বাবে নহয় তাত ডিউটি কৰা শিক্ষকজনৰ বাবে সেই ঘৰটো থাকিব গতিকে তোমালোকে এই ক্ষেত্ৰত কোনো ধৰণৰ এই ঘৰ নসুবাই তোমালোকে এইখিনি তোমালোকে ফিল আপ কৰিব লাগিব গতিকে শুদ্ধ যেতিয়া তোমালোকে ইয়াৰ আগৰ স্লাইডখন তুমি যিখন দেখিছিলা আগৰ স্লাইডখনত দেখা এই স্লাইডখনত তোমালোকে চাই লোৱা ভালদৰে এইখিনি সম্পূৰ্ণৰূপে শুদ্ধ হোৱাৰ পিছত তেতিয়া তুমি কি কৰিব পাৰিবা তলৰ লেফট সাইডৰ সেই ঘৰটোত তুমি কি কৰিব পাৰিবা কালাৰ কৰিব পাৰিবা তো এইখিনি হৈছে তোমাৰ মানি চলিব লগা মূল নীতি নিয়ম তাৰ পিছৰ স্লাইডখনলৈ যদি আমি আগবাঢ়ো এইখিনি ইতিমধ্যে আমি পঢ়িছো এতিয়া ঘটনাটো হৈছে OMR ছিটখন আমি কেনে ধৰণে ফিল আপ কৰিম OMR ছিটখন ফিল আপ কৰাৰ
প্ৰপাৰ ৰুলটো তো মই কি কৈছোঁ তোমাৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা 45 লৈকে তোমালোকে কি কৰি ল'বা তোমাৰ মতে যিবোৰ আনসাৰ হয় সেই আনসাৰবোৰ তুমি পেপাৰখনতে সৰু সৰুকৈ তোমালোকে মাৰ্ক কৰি ল'বা আৰু মাৰ্ক কৰি লোৱাৰ পিছত তোমালোকৰ প্ৰথম কামটো হ'ব এনেধৰণে মই কি কৰিছোঁ ধৰিব পাৰিছা মই কি কৰিছোঁ এখন স্কেল পেপাৰ ব্যৱহাৰ কৰিছোঁ ম্যাক্সিমাম তোমালোকৰ OMR sheet fill up কৰোঁতে ভুল হোৱা অন্যতম স্থানটো কোনটো জানানে তোমালোকে কুৱেশ্যন নম্বৰ 1 ৰ এগেইনষ্টত 4টা অপচন আছে 2 এগেইনষ্টত ধৰি লোৱা কুৱেশ্যন নম্বৰ 1 ৰ এগেইনষ্টত তুমি এ অপচনটো কাৰেক্ট বুলি জানা বা মই ইয়াতে সি অপচনটো কাৰেক্ট বুলি জানিছোঁ তে কাৰেক্ট বুলি সি অপচনটো জনাৰ পিছত মই সিট মাৰ্ক কৰিব লাগে তেতিয়া কি কৰা যায় খেলিমেলিটো কোনখিনি জায়গাত হৈ যায় জানানে সি অপচনটো 1 ৰ জায়গাত সি কৰিব লাগিছিলে 2 ৰ জায়গাতে মই সি কৰি দিলোঁ তাৰ সেই কামটো যদি আমি শুদ্ধ কৰিব বিচাৰো তাৰ বাবে আমি কি কৰিব লাগিব এনে ধৰণৰ এপাত স্কেল ব্যৱহাৰ কৰা কুৱেশ্যন নম্বৰ 1 কৰোতে তুমি কুৱেশ্যন নম্বৰ 1 ৰ তলতে তুমি স্কেল পাত বহাই মাৰ্কটো কৰিলা সৰুকে মাৰ্ক কৰি লবা কেনেকৈ মাৰ্ক কৰিবা মই এটা দেখাই আছো তোমালোকক তাৰ পিছত তোমালোকে কি কৰিবা কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 প্ৰত্যেকটো কাৰণে মাৰ্ক কৰোতে তুমি এনেদৰে বহুৱাই ল'বা এতিয়া মই চোৱা ইয়াতে এটা ডট ব্যৱহাৰ কৰিছোঁ মাত্ৰ তো কি কৰিছোঁ মই তোমালোকে ফাৰ্ষ্ট কুৱেশ্যন পেপাৰখনত তোমালোকৰ যিবোৰ আনসাৰ হ'ব সেই আনসাৰবোৰ সুন্দৰকৈ মাৰ্ক কৰি ল'বা OMR sheet তোমালোকে প্ৰথমতে নেমেলিবা প্ৰথমতে তুমি নাম চাম শুদ্ধ আছিল নে নাই চেক কৰিলা চেক কৰাৰ পিছত তোমালোকে OMR sheet লৈ ডাইৰেক্টলি নাযাবা নহলে বহুত সময় কিল কৰা হয় সময় কিল নকৰিবা সময় একেবাৰতে গতিবোৰ কাম কৰিবা ফাৰ্ষ্ট তোমালোকে 45টা কুৱেশ্যনৰ বাবে আনসাৰখিনি ৰেডি কৰি লৈ ল'বা তাৰ পিছত কি কৰিবা এনে ধৰণে OMR sheet খন উলিয়াই ল'বা লৈ পেলাই তাত কি কৰিবা কুৱেশ্যন নম্বৰ 1 ৰ এগেইনষ্টত ধৰি লোৱা তোমাক মতে আনসাৰটো ধৰি লোৱা সি তো সিটো তুমি সৰুকে ডট এটা ব্যৱহাৰ কৰিবা এনেদৰে প্ৰত্যেকটো কুৱেশ্যনৰ 45টা কুৱেশ্যনৰ বাবে তুমি প্ৰথম ডটখিনি বহাই ল'বা তাৰ পিছত তোমালোকৰ কাম কি হ'ব খুব সুন্দৰকৈ স্কেল পাত লৈ তুমি এনেদৰে ডটবোৰ বহাই ল'লা ডটবোৰ হোৱাৰ পিছত তোমালোকে আল্টিমেটলি মাৰ্ক কৰা হৈ গ'ল এতিয়া তোমালোকে কি কৰিবা কলমটো লৈ পেলাই খুব সুন্দৰকৈ তাক ডাৰ্ক কৰিব ব্যৱহাৰ কৰিবা আৰু তোমালোকে সদায় মনত ৰাখিবা যেহেতু আমি জানো যে এই বক্সবিলাকৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে গতিকে প্ৰথম সাইডৰখিনি খুব সুন্দৰকৈ ৰাউণ্ড কৰি ল'বা তাৰ পিছত ভিতৰখিনি ফিল আপ কৰিবা ভিতৰৰ পৰা গোলটো ডাঙৰ কৰি লৈ গৈছে প্ৰথম সাইডৰ বাউণ্ডাৰীটো তোমালোকে কভাৰ কৰি ল'বা তো এই কামটো তোমালোকে খুব সুন্দৰকৈ কৰিব পাৰিবা মই বিশ্বাস ৰাখিছোঁ এইখিনি বুজি পাইছা তোমালোকে তাৰ পিছৰ পৰ্বটো হৈছে তোমালোকৰ যে আজি যেহেতু তোমালোকৰ বাবে পৰীক্ষা আহিবলৈ পাই গৈছি তো তোমালোকৰ বাবে আমাক কি লাগে এটা ব্লেছিংছ তোমালোকৰ বাবে খুব সুন্দৰকৈ তোমালোকে পৰীক্ষা দিবা ম্যাথছ এডুকেশ্যন তথা আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোকলৈ খুব মৰম তোমালোকে খুব শুভেচ্ছা জনাইছোঁ তোমালোকে ভালদৰে পৰীক্ষা দিয়া আৰু সকলো একো একোটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হোৱা থেংক ইউ